তো হেল্ল' গাইজ, মই আজি ওলাই গ'লোঁ বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰ যাবলৈ। গহপুৰত মাৰ্কেট কৰি কিনে তাৰপিছত ওলাম আৰু লখিমপুৰ। তো গাইজ চাওক ৰ'দ, আৰু গাইজ চাওকচোন ৰ'দত মানে এই দাদা বাইদেউসকলে কেনেকৈ ৰ'দত খেতি কৰি আছে। তাকে মই ভাবোঁ এই ৰ'দখনৰ ইহঁতে যদি ইমান ৰ'দত একো এটা ছায়া নাই, এই ৰ'দত যদি ইহঁতে কাম কৰিব পাৰে, আমি কিয় নোৱাৰিম ৰ'দত। এই ভাবি গৈ আছোঁ আৰু এইফালে মন চনো ভাল লগা নাই, ইমান ৰ'দ আৰু চাইডে ভয়ংকৰ ৰ'দ, একো ভাল নালাগে ৰ'দত, খাবলৈও ভাল নালাগে, নাখাওঁ যে আজি। আৰু এইফালে চাওক এটা কথা কওঁ চাওক গাইজ, ৰাস্তাৰ ওচৰত এডালো গাছ নাই, ৰাস্তাৰ ওচৰত এডালো গাছ নাই, গাছবোৰ চব দূৰে দূৰে। মানুহবোৰৰ ৰ'দত যদি কাৰোবাৰ ভাগৰ লাগে, ইয়াৰ এইটো চাইডেদি খোজকাঢ়ি গ'লে কাৰোবাৰ যদি ভাগৰ লাগে বহিব ক'ত? এই জংঘলত। আৰু এইটো হ'ল বেলেগ বাউণ্ডাৰী, মানে এইটো হ'ল চাহপাতৰ বাগান। চাওক কিমান দূৰে দূৰে গছবোৰ। আৰু যোৱাতে ৰাম মন্দিৰ এটা লগ পালোঁ, জয় শ্ৰীৰাম। গৈ আছোঁ আৰু এতিয়া গাইজ গহপুৰৰ পৰা মই আকৌ বেলেগ এটা গাড়ীত ধৰিব লগা হ'ল তেজপুৰ যাবলৈ বেলেগ এটা গাড়ী ধৰিলোঁ। গাড়ী ধৰি কেনে যাম, বহি আছোঁ আৰু গাড়ীখনত। এইটো চাইডে ৰ'দ পূৰা, কি কৰিব উপায়ো নাই, ৰ'দ। তাকে চেষ্টা কৰিছোঁ, সহ্য কৰি আছোঁ, কাৰণ গম পাইছোঁ তেতিয়া অলপ আগতে কি দেখা যাব, ৰ'দ সহ্য কৰিব লাগে ভালকৈ। কি দেখাম আৰু এইবোৰ আপোনালোকে চায়ে থাকে, কি বনাম ভিডিঅ', এনেকুৱা মই চাবলগা একো পোৱা নাই। তো আহি গ'লোঁ এইটো চাইডে আহি কিনে গাড়ী থিয়া দি ৰাখি দিছে। গাড়ী মানুহ চানুহ নাই ইয়াতে, এতিয়া মানুহ চানুহ আহিব, তাৰপিছতহে গাড়ী এৰিব। গাড়ী এৰিলে বহি আছোঁ, কি কৰিম আৰু বৰিং লাগি আছে। কি ক'ম, বৰিং মানে কিমান টাইম যাই পাম, কিমান টাইমত গৈ পাম, সেইটোৱে মানে লাগে আৰু। এতিয়া অলপমান কমি আহিছে, চব গাইজ ৰ'দটো ইমান নাই, ৰ'দটো কমি আহিছে। এতিয়া লখিমপুৰত গৈ কিনে মন্দিৰত বহিম। তো যাওঁ লখিমপুৰত। একচুৱেলি মই মন্দিৰত থাকি ভাল পাওঁ আৰু, তো মন্দিৰত থাকি ভাল পাওঁ। তো ইয়াৰ পৰা ডাইৰেক্ট বাছ ষ্টেণ্ড নামি কিনে মন্দিৰলৈ যাম। তো পলক আমাৰ অনুকূলতাপুৰ মন্দিৰটো দেখাই আছোঁ আপোনালোকক। এইটো চাইডে চাওক, গৈ থাকোঁতে এটা কালী মন্দিৰ দেখা পালোঁ, কালী মন্দিৰ, জয় মা কালী। এইটো কালী মন্দিৰ দেখা পালোঁ, কি ধুনীয়া বনাইছে। তো পলক মন্দিৰটো, আমাৰ অনুকূলতাপুৰ মন্দিৰটো দেখা। তো গাইজ মই মন্দিৰত আহি পালোঁ, বহি আছোঁ। পূজা দি আছে, এইটো ৰ'ব মই দেখাই আছোঁ। এইটো আমাৰ মন্দিৰ, এক ছেকেণ্ড ৰ'ব। এইটো মানে কি হ'লে, এইটো হ'ল আমাৰ মন্দিৰ, অনুকূলতাপুৰৰ মন্দিৰটো। এইটো নেক্সট ভিডিঅ'ত মই আপোনালোকক দেখাম মন্দিৰটো ধুনীয়াকৈ। এতিয়া তাৰমানে ভাগৰ চাগৰ লাগিছে, এতিয়া বহি আছোঁ, পূজাৰী ৱেইট কৰি আছোঁ, পূজাৰী আহিব, তাৰপিছতে চাবি দিব।